ওম শান্তি 4 ছেপ্টেম্বৰ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, সংগমত তোমালোকক মৰমৰ সাগৰ পিতাই মৰমেৰে উত্তৰাধিকাৰ দিয়ে। সেইবাবে তোমালোকে সকলোকে মৰম দিয়া, ক্ৰোধ নকৰিবা। প্ৰশ্ন: নিজৰ ৰেজিষ্টাৰ ঠিকে ৰাখিবৰ কাৰণে পিতাই তোমালোকক কোনটো মাৰ্গ দেখুৱাইছে? উত্তৰ: তোমালোকক পিতাই মৰমেৰে মাৰ্গ দেখুৱাই শ্ৰীমত দিয়ে। সন্তানসকল, প্ৰত্যেকৰে লগত মৰমেৰে চলা, কাকোৱে দুখ নিদিবা। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কোনো ওলোটা কাম নকৰিবা। সদায় এইটো পৰীক্ষা কৰা যে মোৰ কোনো আসুৰিক অৱগুণ্ট নাই, মেজাজিতো নহওঁ, কোনো কথাত ক্ষুণ্ণতো নহওঁ। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. নিজৰ চাল চলন দেৱতাৰ নিচিনা কৰি তুলিব লাগে। কোনো আসুৰিক কথা মুখেৰে ক'ব নালাগে। এই দুচকু যাতে কেতিয়াও আসুৰিক নহয়। 2. ক্ৰোধৰূপী ভূতে বহুত লোকচান কৰে। তালি দুখন হাতেৰে বাজে, সেইবাবে কোনোবাই ক্ৰোধ কৰিলে একাষৰীয়া হৈ যাব লাগে, তেওঁক মৰমেৰে বুজাব লাগে। বৰদান: ত্যাগ, তপস্যা আৰু সেৱাভাৱৰ বিধিৰে সদায় সফলতা স্বৰূপ হোৱা। বিস্তাৰ: ত্যাগ আৰু তপস্যাই সফলতাৰ আধাৰ। ত্যাগৰ ভাৱনা থকাসকলেই সঁচা সেৱাধাৰী হ'ব পাৰে। ত্যাগেৰেহে নিজৰ আৰু আনৰ ভাগ্য গঢ় লয় আৰু দৃঢ় সংকল্প কৰা, এয়াই তপস্যা। ত্যাগ, তপস্যা আৰু সেৱা ভাৱেৰে অনেক হ্ৰদৰ ভাৱ সমাপ্ত হৈ যায়। সংগঠন শক্তিশালী হয়। এজনে ক'লে আনজনে কৰিলে কেতিয়াও তুমি, মই, মোৰ, তোমাৰ আহিব নালাগে। তেতিয়া সফলতা স্বৰূপ নিৰ্বিঘ্ন হৈ যাবা। শ্লোগান: সংকল্পৰেও কাকো দুখ নিদিয়া, এয়াই সম্পূৰ্ণ অহিংসা। অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালাৰূপ কৰি তোলা। যোগক জ্বালাৰূপ কৰি তুলিবলৈ ছেকেণ্ডত বিন্দু স্বৰূপ হৈ মন বুদ্ধি একাগ্ৰ কৰাৰ বাৰে বাৰে অভ্যাস কৰা। ৰবলৈ ক'লা আৰু ছেকেণ্ডত ব্যৰ্থ দেহবোধৰ পৰা মন বুদ্ধি একাগ্ৰ হৈ যাওক। এনেকুৱা নিয়ন্ত্ৰণ শক্তি গোটেই দিনটোত প্ৰয়োগ কৰা। শক্তিশালী ব্ৰেকৰ দ্বাৰা মন বুদ্ধি নিয়ন্ত্ৰণ কৰা। য'ত মন বুদ্ধি একাগ্ৰ কৰিব বিচৰা, তাত ছেকেণ্ডত যাতে একাগ্ৰ হৈ যায়। ওম শান্তি।